বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত। আজি আমি সৌভাগ্যৱান, ভগৱন্তৰ মুখৰ বাণী বৈকুণ্ঠত নিহিত হৈ থকা শাস্ত্ৰ আজি আমি গাঁৱৰ মাজত নামঘৰত আমি পঢ়িবলৈ পাইছোঁ। এয়া আমাৰ কাৰণে সৌভাগ্য। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত এই পৃথিৱীত মহামুনি শুকদেৱৰ যোগেদি পৰীক্ষিত ৰজাই পাইছিল। কিন্তু পৰীক্ষিত ৰজাৰ ভাগ্যখন ইমান সুপ্ৰসন্ন আছিল, তেওঁ শুকদেৱৰ দৰে মহাসাধুক পাইছিল, কিন্তু এনেই পোৱা নাই। ইয়াৰ মাজত আপুনি আমি ল'ব লগা দৰ্শন কিন্তু বহুত আছে। কেৱল বৈষ্ণৱ হোৱাৰ কাৰণে, কেৱল ৰজা হোৱাৰ কাৰণে পৰীক্ষিত ৰজাক শুকদেৱে লগ দিয়া নাই। শুকদেৱৰ দৰে মহাসাধুক লগ পাবৰ কাৰণে যিখিনি পুণ্য বা সাধনা লাগে, সেইখিনি পৰীক্ষিত ৰজাই গৰ্ভতে অৰ্জন কৰি আহিছে। কেতিয়া? যেতিয়া উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছিল, পাণ্ডৱৰ লগত পুতক তুলিবৰ কাৰণে অশ্বস্থমাই 5 পাত ব্ৰহ্মবাণ নিক্ষেপ কৰিছিল। তাৰেই এপাত বাণে উত্তৰাৰ গৰ্ভৰ থকা সন্তানটোক আৰু উত্তৰাৰ গৰ্ভক বিনষ্ট কৰিবৰ কাৰণে খেদি আহিলে। লগে লগে উত্তৰাই প্ৰাৰ্থনা জনালে, কি বুলি? নাহি চিন্তা মৰু যদি এহি খৰে ফুটি কেৱলে ৰাখিও মোৰ ইটো গৰ্ভ গুটি। মই যদি এই অশ্বস্থমাৰ অস্ত্ৰত মোৰ প্ৰাণ হেৰুৱাব লগা হয়, তেনেহ'লে মোৰ ক'ব লগা একো নাই। কিন্তু মোৰ এই গৰ্ভত থকাটো প্ৰভু তুমি ৰক্ষা কৰা বুলি ঈশ্বৰৰ চৰণত আশ্ৰয় ল'লে। আৰু ভগৱন্তই সদায় কাক ৰক্ষা কৰে? তেওঁত আশ্ৰয় লোৱা ভকতজনক তেওঁ সদায় ৰক্ষা কৰে। তেওঁ ভকতৰ পাছে পাছে ফুৰো বুলি কৈছে। যেতিয়া উত্তৰাই আশ্ৰয় ল'লে, তেওঁ নিজেই এক অনন্য শক্তিৰূপে আহি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি মৃতপ্ৰায় হৈ থকা পৰীক্ষিতক অমৃত দৃষ্টিৰে দৰ্শন দিলে। আৰু এই অমৃত দৃষ্টিৰ দৰ্শনত সেই চিকমিকাই থকা পোহৰ পৰীক্ষিতে দেখা পায়। গৰ্ভতে তেওঁ উচপ খাই উঠিল। গৰ্ভতে কৃষ্ণৰ অমৃতময় দৃষ্টিৰ পৰীক্ষাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত। গৰ্ভতে ভগৱন্তই তেওঁক দৰ্শন দিয়াৰ কাৰণে তেওঁৰ আন এটা নাম বিষ্ণুৰাজ। গতিকে এই পুণ্যৰ কাৰণে শুকদেৱৰ দৰে মহাভকতক তেওঁ লগ পালে। এতিয়া আমাৰ বৰ্তমান আইসকলে কয় যে পৰীক্ষিত ৰজা, কপিল, ধ্ৰুৱৰ দৰে সন্তানসকলটো এই ধৰালৈ নামি আহি ভাগৱতৰ মাধ্যমেৰে গুণ গৰিমা প্ৰকাশ কৰি আমাৰ হৃদয় চহকী কৰিব পৰা কৰি থৈ গৈছে। কিন্তু আজিৰ প্ৰেক্ষাপটত আমাৰ সন্তানবিলাক তেনেকুৱা নহয় কিয় বুলি আমাৰ বহুতে কোৱা দেখিবলৈ পোৱা যায়। নিশ্চিতভাৱে আপুনি আমিও চেষ্টা কৰিলে আমাৰ এই ধৰালৈ পৰীক্ষিতৰ দৰে, প্ৰহ্লাদৰ দৰে, ধ্ৰুৱৰ দৰে, কপিলৰ দৰে সন্তান নমাই আনিব পাৰিম। তাৰ কাৰণে উত্তৰাই যেনেকৈ প্ৰতিটো ক্ষণতে কৃষ্ণক বিচাৰিছিল, আপুনিও ভগৱন্তৰ চিন্তনৰ ঊৰ্ধ্বমুখী চিন্তাক সন্মান জনাই সন্তান গৰ্ভত থকাৰ সময়ত ঈশ্বৰৰ বাহিৰে বেলেগ চিন্তা কেতিয়াও কৰিব নালাগে। এতিয়া আমাৰ বহুতে সন্তান জন্ম হোৱাৰ পিছত 5 মহীয়া, 6 মহীয়া, 7 মহীয়া ল'ৰাটোৰ হাতত যেতিয়া এণ্ড্ৰইড মোবাইলটো দি দিয়ে, সি পিটিকি পিটিকি কিবা কিবি উলিয়াই দিয়ে আৰু মাকে কয়
আমাৰ ল'ৰাটো বৰ চোকা হ'ব দেই। বোলে কিয়? 7 মাহ বয়সতে মোবাইলটো টিপি পেলাই য'ত যি উলিয়াব লাগে চব উলিয়াই দিয়ে। এইটো কিয় হয় জানে? গৰ্ভতে আইগৰাকীয়ে পঢ়িব লাগিছিলে হাত পুথি হিচাপে ঘোষা, শুনিব লাগিছিল ভাগৱত, গাব লাগিছিল নাম, কিন্তু কি কৰে? মোবাইলটো লৈ পেলাই বোলে য'তে ত'তে ৰিলছ বনাই থাকে। তাৰ প্ৰভাৱটো পৰেগৈ। সেইকাৰণে আমি গৰ্ভ অৱস্থাৰ পৰাই এইসমূহ আমি গ্ৰহণ কৰিব লাগে। সেইকাৰণে 3য় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাকক কৈছে যে হে আই, জীৱবিলাকে চূড়ান্ত জ্বালা আৰু যন্ত্ৰণা কেতিয়া পাই জানা? সেই গৰ্ভৰ সৰু কোঠাটোত লৰচৰ কৰোঁতে যেতিয়া কষ্ট হয়, তেতিয়া যথেষ্ট কষ্ট অনুভৱ কৰে। তাতে গৰ্ভৱতী আইগৰাকীয়ে যদি যি বস্তু মন যায় তাকে যদি খাই দিয়ে, তেতিয়াতো আৰু অসুবিধা। অতি জ্বলা, অতি টেঙা, অতিমাত্ৰা যিকোনো বস্তু সেই আইগৰাকীৰ কাৰণে বিপদজনক। কিন্তু আমাৰ সমাজত এটা প্ৰবাদ আছে, বোলে যি মন যায় বোলে তাকে খাবলৈ দিব লাগে। সেইকাৰণে জ্বলা টেঙা এফালৰ পৰা মাৰি দিয়াৰ লগে লগে গৰ্ভতে শিশুটোৱে ভগৱন্তক প্ৰাৰ্থনা কৰি কষ্ট পায়, স্তুতি কৰে। কি বুলি কৈছে? এৰাম জ্বলা টেঙা লোন খাৰয়া দি কৰি মাৱে খাই যত যত তাৰ ৰস গয়া শৰীৰত পৰে মূৰ্ছা যাই সে হিমত। যি জ্বলা চকুত লগালে চকু পানী ওলায়, সেয়া পেটত পৰাৰ লগে লগে গৰ্ভত থকা শিশুটোৱে হাতযোৰ কৰি কয়, তই মোক এতিয়া জ্বলা টেঙা খুৱাইছ নহয়, ৰ মই বাহিৰ হৈ ল'বলৈ দে। যেতিয়া ডেকা হৈ অহা অৱস্থাত ল'ৰা ৰাতি 12টা 1টালৈকে নোসোমাই, মাক দেউতাকৰ টোপনি নাহে, সেয়াই হৈছে জ্বলা টেঙা। সেই গৰ্ভত খোৱা জ্বলা টেঙাটো ডেকা বয়সত দিয়ে। সেইকাৰণে অতি সাৱধান হৈ এই ভাগৱতে দিয়া জ্ঞানৰ যোগেদি পোৱা কথাখিনি সৎসংগৰ যোগেদি আলাপ কৰি সুস্থ সবল শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পৰা সন্তান জন্ম দি সমাজত মহাভাগৱত সম্পন্ন ব্যক্তিৰ আমি সৃষ্টি কৰিব লাগিব। কাৰণ ইয়াত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত, মহামুনি শুকদেৱৰ মুখত এই মহাভাগৱত শাস্ত্ৰ পৰীক্ষিতে লাভ কৰিলে কিমান দিনত? মাত্ৰ 7 দিনত। গতিকে আপুনি আমিও ভাগৱত কলিযুগৰ লোকসকলে 7 দিনতেই শুনিব লাগিব। আজি শনিবাৰ, দেও সোম মঙল বুধ বৃহস্পতি শুকুৰ শনি, কাইলৈৰ পৰা আজি দিনটোতো গ'লেই, কাইলৈৰ পৰা আকৌ আজি শনিবাৰটোলৈ যি 7টা দিন আহিব, এই 7টা দিনৰ ভিতৰতে আমি পৃথিৱীলৈ আহিছোঁ, 7টা দিনৰ ভিতৰতে যাম। গতিকে পৰীক্ষিত ৰজাই 7টা দিন নিমিত্ত দেখুৱাইছিলহে মাত্ৰ। 7টা দিন মানে হৈছে আমাৰ জীৱনৰ ঈশ্বৰে বান্ধি দিয়া আয়ুষত লাভ কৰা আমাৰ যি 7টা দিন, এই 7 দিন কলিকালৰ লোকসকলে ভাগৱত শ্ৰৱণ কৰি নামমুখী হোৱাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। কাৰণ ঘোৰ কলি যুগে আত পৰে নাহি গতি। এই ঘোৰ কলিযুগত নামৰ বাহিৰে আমাক কোনেও গতি দিব নোৱাৰে। কাৰ নামে গতি দিব? কৃষ্ণ নামে। কাৰণ কৃষ্ণ ভগৱন্তই বিভিন্ন লীলা কৰ্ম কৰি এই ধৰাধামৰ পৰা বৈকুণ্ঠলৈ গতি কৰিলে, কিন্তু যাওঁতে তেওঁ লগত চব লৈ গ'ল, কিন্তু এটা বস্তু তেওঁ থৈ গ'ল। এ ৰাম পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম কৰ্ম লৈ গৈলা বৈকুণ্ঠত হৈত নাম ধৰ্ম থৈ। ভগৱন্ত কৃষ্ণই এই ধৰাধাম এৰিলে, কিন্তু যাওঁতে চব লৈ গুচি গ'ল। থৈ গ'ল মাত্ৰ তেওঁৰ গুণ আৰু নাম, যি গুণ নামৰ বাহিৰে কলিত
গতি সাধনৰ আৰু বিকল্প নাই। গতিকে শুকনি গদতি শুনি উক পৰীক্ষিত, মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে কি বুলি, যে হে ৰাজন কওঁ শুনা, বসুদেৱ নাৰদ সংবাদ বিপৰীত। কৃষ্ণৰ পিতৃ বসুদেৱ আৰু দেৱৰ্ষি নাৰদে এক ব্যতিক্ৰমী বিষয়ৰ ওপৰত আলাপ কৰিছে, যি বিষয়ৰ ওপৰত কথা পাতি পাতি তেওঁলোকে নিমি নামৰ এজন ৰজা আৰু 9জন সিদ্ধৰ যি সৎ কথা বতৰা আলোচনা কৰিছে, সেই আখ্যান বা সেই কাহিনী তোমাক কম, আৰু তুমি সাৱধানে শুনিবা। গতিকে ভাগৱতৰ কথা আমি সাৱধানে শুনিব লাগিব। ভগৱন্তই আমাক কি দিছে? দুখন কাণ দিছে। এতিয়া আমি কিন্তু ভগৱন্তৰ পৰা পাওঁতে ঠিকেই পালোঁ, কিন্তু ভাবোঁতে আমাৰ গণ্ডগোল হ'ল। আমি ভাবি ল'লোঁ দুখন কাণ দিছে যেতিয়া লাহে লাহে শুনিলেও হ'ব, এখন মুখ দিছে যেতিয়া পাওঁতেই খাই লওঁ। আচলতে সেইটো নহয়। দুখন কাণ দিছে যিমান পাৰি কৃষ্ণৰ ৰস হৃদয়লৈ ভৰাবৰ কাৰণে। সেইকাৰণে একচিতে একমনে সুদৃঢ় বিশ্বাসে সাৱধানে আমি ভগৱন্তৰ কথা শুনিব লাগে। কাৰণ জীৱনৰ নিশ্চয়তা নাই। আমি চব জানো, অলপ পিছত কি কৰিম, কাইলৈ কি কৰিম চব জানো, কিন্তু আমি কেতিয়া মৰিম সেইটো যিহেতু নাজানো, সেইকাৰণে প্ৰত্যেক দিনটোৱে আমাৰ জীৱনৰ অন্যতম দিন বুলি আমি ভাগৱত সাৱধানে শুনিব লাগে। আপুনি কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়। কোনোবা এজন ব্যক্তিয়ে যদি আজি 12 বজাতে ভাগৱতলৈ আহিল, আহি পেলাই ভাবিছে যে আজি 12টা বজাৰ পৰা আমি ভাগৱত শুনিম, একে ৰাতি 10 বজাতহে ঘৰলৈ যাম, এই বুলি যদি 12টা বজাত আহি বহিছে, বহি ভাগৱত শুনি আছে, কিন্তু ঘড়ীটো চাই পেলাই দেখিলে কেইটা বাজিল, বোলে 5টা বাজিল, বোলে শুনিম বুলি ভাবিলোঁ হয়, কিন্তু দেখোন একেখিনি কথাকে শুনি শুনি আমনিও লাগিছে, এতিয়া ভগৱানক থাকিম বুলি ক'লোঁ যেতিয়া থাকিবই লাগিব, এই বুলি যদি মনটোক কৰবালৈ নি ভাগৱতৰ মাজতে থাকি অন্য কথা পাতি থাকে, তেতিয়াহ'লে কিন্তু 12টাৰ পৰা 10টা নালাগে 12টালৈকে বহিলেও কামত নাহে। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা আজি ভাগৱত আমি আৰম্ভ কৰাৰ সময়ত আহি উপস্থিত হৈছে, মানে আমি আজি আপোনালোকৰ ইয়াত ভাগৱত আৰম্ভ কৰিছিলোঁ ঠিক 7:11 পৰা। 7:11 পৰা ভাগৱত শুনিলে, শুনি পেলাই ঘড়ী চালে, কেইটা বাজিল, বোলে পূৰা 8টা বাজিছে। এতিয়াও আপোনালোকে চাওক 8টা বাজিছে। গতিকে 8টা বাজিছে যেতিয়া মই যাওঁ, কাইলৈ লাগিলে আকৌ আহিম, অকণমান জিৰণি লওঁগৈ, এই বুলি যদি কোনোবাই 1 ঘণ্টা 1.5 ঘণ্টা শুনিও কিবা এটা লৈ যাব পাৰিছে, সেইটোহে ডাঙৰ কথা। মানুহে কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছে সেইটোহে ডাঙৰ কথা। সেইকাৰণে চিত মন এক কৰি সাৱধানে আমাক শুনিবলৈ আহ্বান জনাইছে। তাৰপিছত এতিয়া লিখিছে, বাৰে বাৰে নাৰদক পথান্ত ধবে নিৰন্তদাৰকাৰিষি কৃষ্ণৰ গৌৰৱে জীৱন্তে মুকুটতে হো জানিবা খাই খাত তথাপি উৎসুকয়াতি কৃষ্ণৰ সেৱাত মুকুতি সুখকু কৰি ভকতি সেবৰ নভজে কৃষ্ণ কলুক
কিনু কর্ম জর বাক্য কর্ণ মন মুখ আসই মানে যার কৃষ্ণ ভকতিত সম স্তৰে অধিকাৰ আহাৰ প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে কমন পামৰে একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত তথাপি ন ভোজি মৰে কৰি আত্মঘাত কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় গতিকে আমাক ইয়াৰ যোগেদি কি ক'বলৈ যত্ন কৰিছে যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে আপুনি নিজক প্ৰশ্ন কৰক খুদ ভগৱন্তই নিজেই নাৰদক কৈছে হে নাৰদ তুমি অকণমান বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহাগে যোৱা কিন্তু নাৰদ নাযায় অকণমান আঁতৰি গ'লেই জানছা কৃষ্ণ সেৱাৰ ৰসৰ পৰা বঞ্চিত হ'ব এই বুলি ভাবি যাব বিচৰা নাই এতিয়া আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য আছে নেকি কিবা আমি চাব লাগিব আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য এইটোৱেই যে কৃষ্ণক লগ পায়ো নাৰদে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই কিন্তু আপুনি আমি ভাগৱতৰ যোগেদি নাম তত্ত্বৰ দ্বাৰা কৃষ্ণক লগ পাবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিলেও আমাৰ যাবলৈ কিন্তু সময় নাই আপোনালোকৰ কথা কোৱা নাই দেই আমাৰ নিজৰ কথা কৈছোঁ যে আমাৰ সব আছে খাবলৈ ভাত আছে পিন্ধিবলৈ কাপোৰ আছে থাকিবলৈ ঘৰ আছে কথা বতৰা পাতিবলৈ ভাৰ্যা আছে মৰম স্নেহ কৰিবলৈ পুত্ৰ আছে নাই কি বোলে নামলে মাতিলে যাবলৈ সময় নাই এই সময় নাথাকিলে আৰু বিষয়ে বান্ধি ৰাখিলে আমাৰ জীৱনত আপুনি আমি নেদেখাকে পিছফালে তিনডাল নেগুৰ লাগি থাকে দেই যাৰ সময় নাথাকে মই আপোনালোকক সেই নেগুৰ কেইডাল বা পঘা কেইডাল আজি চিনাকি কৰি দিম যাৰ সময় নাথাকে কৰ্মময় জীৱনৰ মাজত ঈশ্বৰৰ ওচৰলৈ আহিবলৈ যাৰ সময় নাই তেওঁলোকে কেইটামান শব্দ ব্যৱহাৰ কৰে কি বুলি হেতেন ছিলে যদি আৰু কিন্তু আৰু দুখন হাত থকাৰ পিছতো আকৌ এখন হাত নিজে সৃষ্টি কৰি উলিয়াই লয় বোলে সোঁ হাতখনো আছে বাওঁ হাতখনো আছে আকৌ এখন হাত সৃষ্টি কৰি লয় উজু হাত যাৰ কাৰণে আপুনি যদি সোধে বোলে পাঠলে মাতিছেনে বোলে মাতিছিলে মতাটো যাব পৰা হেতেন আৰম্ভ কৰি দিলে আৰু ভালেই আছিল হেতেনটো তাত লাগি গ'ল আকৌ এজনক সুধিলোঁ বোলে আপোনাক পাঠলে মাতিছেনে নাই বোলে মতাটো মাতিছিলে কিন্তু এই তাত কিন্তুটো লাগি যায় তাৰপিছত আকৌ বোলে বা পাঠলে যাবনে নাই বোলে যাবতো লাগিছিলেই এই যে ছিলে লাগি যায় তাৰপিছত যদিটোও লাগি যায় কেনেকৈ বোলে বা পাঠলে মাতিছে নাই বোলে মতাটো মাতিছে মই আজি নাযাওঁ কাইলৈ যাম বোলে কেলে
বোলে মই যাম হয়, আকৌ আজি যদি আমুকো আহি যায় পাঠৰ কাৰণে তেতিয়াহ'লে মইতো বহিবলৈ নাপাম। গতিকে সেই যদিটোৰ কাৰণে বহুত নাহে। গতিকে আমি এই বস্তুকেইটা, এই পঘাকেইডাল দূৰত থৈ ভাগৱতে আৰু গুৰুৱে যিহেতুকে শ্ৰৱণ ভক্তি শ্ৰেষ্ঠ বুলি কৈছে, সেইকাৰণে আমি ভাগৱতলৈ অহা মানে কৃষ্ণৰ ওচৰলৈ অহা বুলি ভাবি ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি যত্নৱান হ'ব লাগে, যিটো নাৰদে কৰিছে। গতিকে জীৱন্তে মুকুটতে জানিবা সাক্ষাৎ। আমি মুক্তি মানে কি বুলি ভাবোঁ? মৰা মনেই মুক্তি বুলি ভাবোঁ। সেইকাৰণে আমি মুক্তি পাবৰ কাৰণে মৰা আগতো প্ৰাৰ্থনা কৰোঁ, মৰাৰ পিছতো প্ৰাৰ্থনা কৰোঁ। কোনোবা এজন ব্যক্তি যদি বেমাৰ হৈ থাকে, তেওঁৰ ওচৰত গৈ শাস্ত্ৰগীতা দশম ৰত্নাৱলী পাঠ কৰি ভগৱানক প্ৰাৰ্থনা জনাম, প্ৰভু এওঁক মুক্তি দিয়া। ভগৱন্তই যদি ভাবিছিলে এওঁক জীয়াই থাকোঁতে মুক্তি দিওঁ বুলি, এই জীৱৰ প্ৰাৰ্থনা কোবতে লৰালৰিকে মাৰি পেলাই লৈ গুচি যাব লগা হয়। মানুহ মৰা মনেই মুক্তি নহয়, কিন্তু জীৱন্ত অৱস্থাটো মুক্ত হ'ব পাৰে। কেনেকৈ? এৰা হৰিময় দেখে যিটো সমস্ত জগত, জীৱন্তে মুকুত সিটো অচিৰ কালত। আমি যদি গছ লতা তৰু তৃণ পশু পক্ষী কীট পতংগ সকলোকে যদি ঈশ্বৰময় দৃষ্টিৰে চাব পাৰোঁ, তেতিয়াহ'লে আমি মুক্তি পাবৰ কাৰণে মৰাৰ সময়লৈ বাট চাব নালাগে। সেইকাৰণে কৈছে যে আমি জীৱন্ত অৱস্থাত মুক্ত হ'বলৈ হ'লে সমস্ত জীৱক আমি ঈশ্বৰ সদৃশ ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে কি বুলি, যে ভগৱন্তই আমাক কি কি দিয়া নাই? বাক্য কৰ্ণ মনমুখত আছে মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। ভগৱন্তই আমাক কথা ক'বলৈ বাক্য দিছে, সেইকাৰণে বাক্যবিলাক সদায় ঈশ্বৰৰ নামযুক্ত হ'ব লাগে। ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, যিটো বাক্যে নায়ী নামক কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ বুলি কৈছে। লেতেৰা গাঁততকৈও অপবিত্ৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই। সেইকাৰণে উদ্ধৱে ভগৱন্তক সাক্ষাতে লগ পোৱাৰ পিছতো তেওঁ কি কৰিছিল? এৰা শয়নে সপোনে স্নানে গুই পস্থানে সদা সেৱা কৰোঁ আমি তোমাকনে দেখি। রাখি প্রাণ প্রভু কিবতে বর্তিব স্বামী। গতিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে ঈশ্বৰৰ নাম উদ্ধৱে লৈ আছিল। গতিকে আমাক বাক্য নামৰ বস্তুটো যেতিয়া অন্য জীৱতকৈ বেছিকৈ দিছে, ইয়াক সকলো সময়তে প্ৰয়োগ কৰি ঈশ্বৰৰ চিন্তা কৰি প্ৰতিটো কৰ্ম কৰিব লাগে। আপুনি ভয় খাব নালাগে, মোৰতো ঘোষা এভাগো মুখস্থ নাই, মই কেনেকৈ গাম। কোনোবা এগৰাকী আয়ে বাথৰুমত কাপোৰ ধুই আছে, গাই থাকক। হে আকাশে ৰাম সৰগত জিলিকে ইন্দ্ৰ ৰমৰাৱতী আকাশ জিলিকে জু মইততে জিলিকে
কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ চাবোনটোৱে কাপোৰ চফা কৰিব, নামটোৱে হৃদয় চফা কৰিব। আৰু কোনোবা এজন মানুহে বাৰীত কাম কৰি আছে, তেওঁ গাই থাকক, শিৰোমণি নামেৰে জগত জিনিলা, শাস্ত্ৰ বাক্য তত্ত্বৱাদী ভকত উদ্ধাৰিলা, 14 শাস্ত্ৰৰ সাৰণী দিলা জাতিক লগাই দিলা ভকতক অমৃতৰে দান। শংকৰদেৱ গুৰু আমাৰ, সকলোকে তুমি কৰিলা উদ্ধাৰ। গতিকে এনেকৈ কৰ্মময় জীৱনত বাক্য ব্যৱহাৰ কৰি আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিন্তু তাৰ কাৰণে কাণ নামৰ জপনাখনেদি ভাগৱতৰ ৰস হৃদয়লৈ সুমুৱাব লাগিব। সুমুৱাই মনেৰে চিন্তা কৰিব লাগিব। বাক্য কৰ্ণ মনমুখ, যিমানেই বাক্য ঈশ্বৰ ৰসযুক্ত হ'ব, সিমানে কাণে সেই বাক্যবিলাক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে হৃদয়ত জমা কৰিবলৈ বিচাৰি ফুৰিব। কাণ সদায় কৃষ্ণ বাক্যৰ সন্ধানত থাকিব, আৰু লগে লগেই আপোনাৰ মুখখন কৃষ্ণৰ ৰসযুক্ত হৈ পৰিব। এই কৰ্ম আমাৰ অধিকাৰ বুলি কৈছে। প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে, পৰম পুৰুষ ভগৱন্তৰ চৰণ, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱই সেৱা কৰে। নৰতনু পায়াতে যে কমন পামৰে, এই নৰপাত্ৰ পাই আমি যদি সেই ভগৱন্তৰ চৰণ সেৱা নকৰোঁ, তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা যাব নোৱাৰিম। সহজে কষ্ট হ'ব যোৱাটোত। আৰু সেইজনকেই পামৰ বুলি কৈছে, যি কৃষ্ণৰ সেৱা নকৰে। পামৰ মানে পাপী। একোকালে মনুষ্য নেৰাই মৃত্যু হাত, মৃত্যুৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব এই নৰ মনুষ্যই কোনো কাৰণত নোৱাৰে, যদিহে কৃষ্ণ সেৱা নকৰে। তথাপি নভজি মৰে কৰি আত্মঘাত। এই কথা জানিও যি ঈশ্বৰক নভজে, সেইজন ব্যক্তি আৰু আপোন ঘাটি মানুহৰ মাজত পাৰ্থক্য নাই।